যোৱা কিছুদিনৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিদেশী বহিষ্কৰণ আৰু বিদেশী সম্পৰ্কীয় বিষয়ত অত্যন্ত সৰব হৈ থকা দেখিবলৈ পাইছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ৰাজনৈতিক বক্তব্যবোৰ শুনিলে সাধাৰণতে মানুহৰ ধাৰণা হ'ব যে হিমন্ত বিশ্ব শৰ্মা অসমৰ বিদেশী নাগৰিকৰ সমস্যাটোক লৈ সাংঘাতিক ধৰণৰ উদ্বিগ্ন। আচলতে হিমন্ত বিশ্ব শৰ্মাই অবৈধ বাংলাদেশী শব্দটো এবাৰো নকয়। হিমন্ত বিশ্ব শৰ্মাই মিয়া শব্দটো কয়, আৰু মিয়াটো এটা হিমন্ত বিশ্ব শৰ্মাৰ বাবে ৰাজনৈতিক শব্দ। বংগভাষী মুছলমানসকলক তেওঁ মিয়া বুলি অভিহিত কৰে, কিন্তু আমি কওঁ অবৈধ বাংলাদেশীৰ বিৰুদ্ধে। হিন্দু হওক মুছলমান হওক ৭১ চনৰ পাছত অহা সকলো বিদেশী অসমৰ পৰা বহিষ্কাৰ হ'ব লাগিব। সেইটো হ'ল অসম আন্দোলনৰ জড়িত থকা অসমবাসী ৰাইজৰ সেইটোৱে মনৰ কথা, সেইটোৱে বৈধ কথা আজিৰ দিনটোত, কাৰণ এখন অসম চুক্তি সম্পাদন কৰা হৈছিল। মুখ্যমন্ত্ৰী সেই দিশটোলৈ নাযায়। মুখ্যমন্ত্ৰী আপোনাৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এই কথাষাৰ কৈ থাকে। মানুহৰ এনেকুৱা লাগে যে মুখ্যমন্ত্ৰীয়ে বিদেশী বহিষ্কৰণ কৰিবলৈ সাংঘাতিক ধৰণে উদগ্ৰীৱ হৈ আছে, সাংঘাতিক ধৰণে তেওঁ ইচ্ছুক হৈ আছে, কিন্তু প্ৰকৃতাৰ্থৰ কথাটো সেইটো নহয়। আমি চাওক, প্ৰথম কথা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱা 5 বছৰৰ পূৰ্বে 20 বছৰ অসমত অতি শক্তিশালী মন্ত্ৰী আছিল, আৰু তেওঁৰ হাতত অসম চুক্তি ৰূপায়ণ বিভাগো আছিল। গতিকে অসম চুক্তিখন যদি ৰূপায়ণ কৰা আন্তৰিকতা থাকিলহেঁতেন, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 20 বছৰতে অসম চুক্তিখন ৰূপায়ণৰ প্ৰক্ৰিয়া বহু পৰিমাণে আগুৱাই লৈ গ'লহেঁতেন, কিন্তু সেই কামটো তেখেতে কৰা নাছিল। এতিয়া পূৰ্বৰ শাসনকালৰ 20 বছৰৰ মুখ্যমন্ত্ৰী হৈ থকা 5 বছৰ, এই যি 25 বছৰীয়া তেখেতৰ শাসনৰ কাৰ্যকাল অসমৰ শাসন ব্যৱস্থাৰ অতি শক্তিশালীভাৱে আছে, আৰু ইমান শক্তিশালীভাৱে আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই কয় বা নিজেই ভাবে যে দেশৰ আটাইতকৈ পাৱাৰফুল মানুহজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। দেশৰ সাংঘাতিক আটাইতকৈ বেছি পাৱাৰফুল মানুহজন, সেই মানুহজনে অসম চুক্তি ৰূপায়ণ কৰি যোৱা 25 বছৰত বিদেশী বহিষ্কাৰ কৰা, বিদেশী ডিটেক্ট কৰা, ডিলিট কৰা, ডিপৰ্ট কৰা, এই গোটেই কামকেইটা, বিদেশী চিনাক্তকৰণ কৰা, ভোটাৰ তালিকা বা নাম কৰ্তন কৰা আৰু বিদেশী বহিষ্কাৰ কৰা, এই আটাইকেইটা কাম যোৱা 20 বছৰ, এই 5 বছৰ, 25 বছৰ শাসনকালত আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সম্পূৰ্ণ কৰি দিব লাগিছিল, কাৰণ তেওঁ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু পাৱাৰফুল মানুহ। কিন্তু আমি যদি বাস্তৱিকতে চাওঁ যে আচলতে অসমৰ পৰা বিদেশী গ'ল কিমান, যোৱা কিছুদিন আমি দেখিছোঁ, যোৱা প্ৰায় 2 মাহ, 3 মাহ, 4 মাহ মানৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক মাধ্যমত প্ৰায়েই ফটো কিছুমান দিয়ে যে আজি সীমান্তৰ পৰা ইমানখিনি মানুহক আমি সীমান্তত আমাৰ অসম আৰক্ষীয়ে ধৰিলে আৰু পুছবেক কৰিলে। পুছবেক মানে ডিপৰ্টেশ্যন নহয়, কিন্তু পুছবেকটো সীমান্তৰ পৰা উভতাই পঠোৱা, আৰু ডিপৰ্টেশ্যন অসমৰ অবৈধভাৱে বসবাস কৰা বিদেশীক চিনাক্তকৰণ কৰি সীমান্ত পাৰ কৰি দিয়া। এতিয়া পুছবেক কৰি আছোঁ বুলি মুখ্যমন্ত্ৰীয়ে সদায় যে ফটো এখন দিয়ে, তাৰ দ্বাৰা চৰকাৰখনৰ নিজৰ ব্যৰ্থতা প্ৰকাশ কৰা নাই জানো? কেন্দ্ৰত গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী অত্যন্ত ঘনিষ্ঠ, আৰু গৃহমন্ত্ৰীৰ বিভাগৰ BSFে সীমান্ত পহৰা দিয়ে। সীমান্তত কাটাতাৰ দি সীমান্ত সুৰক্ষিত কৰাটো অসম চুক্তিৰ অন্যতম দফা আছিল। তাৰমানে সীমান্তৰ কাটাতাৰৰ বেৰ সম্পূৰ্ণ হোৱা নাই। আমি সীমান্তলৈ গৈছোঁ, তাৰ পৰা ফটো উঠাই বাস্তৱ প্ৰতিচ্ছবিখন আমি অসমৰ ৰাইজক দেখুৱাইছিলোঁ। অসমৰ পৰা অবৈধ গৰু যায় বাংলাদেশলৈ, বাংলাদেশৰ অবৈধ বাংলাদেশী আহে অসমলৈ, উন্মুক্ত সীমান্ত। তাৰ বাহিৰেও BSFে, অমিত শ্বাহ ডাঙৰীয়াৰ BSFে সীমান্তত প্ৰকৃতাৰ্থত দায়িত্ব পালন কৰা নাই বাবেই অবৈধ বাংলাদেশ অসমত প্ৰৱেশ কৰাৰ সুবিধা পাইছে। গতিকে কেন্দ্ৰৰ ব্যৰ্থতাও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। আমি যদি
এটা ষ্টেটিষ্টিক্স চাওঁ, এটা পৰিসংখ্যা চাওঁ, আপোনালোকে আচৰিত হ'ব যে 2014 চনত যেতিয়া বিজেপি শাসনলৈ আহিছিল, শাসনলৈ অহাৰ পাছত বিদেশী বহিষ্কৰণৰ পৰিসংখ্যাটো এবাৰ মই জনাই লওঁ। 2014 চনত 989 গৰাকী বিদেশী বহিষ্কাৰ কৰা হৈছে। 2015 চনত 474 গৰাকী, 2016 চনত 308 গৰাকী, 2017 চনত 51 গৰাকী, 2018 চনত 445 গৰাকী, 2019 চনত 299 গৰাকী, 2020 চনত 113 গৰাকী, 2021 চনত 246 গৰাকী, 2022 চনত 163 গৰাকী আৰু 2023 চনত 411 গৰাকী। এইখিনি বিদেশী বহিষ্কাৰ হৈছে 14 চনৰ পৰা। ইয়াত মই 24 আৰু 25ৰ ডাটাটো পৰিসংখ্যাটো পোৱা নাই। তাৰ পূৰ্বৰ 10 বছৰত, 10 বছৰ বা 8 বছৰৰ কওঁ, 2006 চনত 13,692 জন, 2007 চনত 12,135 জন, 2008 চনত 12,625 জন, 2009 চনত 10,602 জন, 2010 চনত 6,290, 2011 চনত 6,761, 2012 চনত 6,537 আৰু 2013 চনত 5,234। এইটো হ'ল বিজেপি শাসনলৈ অহা পূৰ্বৰ চৰকাৰৰ পৰিসংখ্যা। বিজেপি শাসনলৈ অহাৰ পূৰ্বৰ চৰকাৰখনৰ 10 বছৰৰ শাসনকালত প্ৰায় 80,000 বিদেশী বহিষ্কাৰ হৈছে আৰু বিজেপি শাসনলৈ অহাৰ পাছত প্ৰায় 4,000 বিদেশী বহিষ্কাৰ হৈছে। এতিয়া এই পৰিসংখ্যাৰ পৰাই সহজে অনুমান কৰিব পাৰি যে হিমন্ত বিশ্ব শৰ্মা বা বিজেপিয়ে বিদেশী চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ নাম কৰ্তন কৰি তেওঁলোকক বহিষ্কাৰ কৰিবলৈ মুঠেও আগ্ৰহী নহয়। হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া শব্দটো, বাংলাদেশী শব্দটো ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি আছে। গতিকে এই সত্যটো অসমৰ প্ৰতিজন সচেতন মানুহে, সচেতন ভাৰতীয় নাগৰিকে, প্ৰতিজন সচেতন অসমীয়া নাগৰিক এইটো উপলব্ধি কৰাটো ভাল যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰাৰ পক্ষত নাই, অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰৰ পক্ষত নাই, কেৱল অবৈধ বাংলাদেশীৰ নামত ৰাজনীতি কৰি শাসনত বহি থাকিবৰ বাবেহে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰে। মোক কিছুদিন আগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহি কৈছিল যে অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰিবলৈ আমাক আৰু 5 বছৰ সুবিধা দিয়ক। যিটো দলৰ চৰকাৰে 10 বছৰত 4,000 বিদেশী বহিষ্কাৰ কৰিছে, প্ৰায় 4,000 এপ্ৰক্সিমেটলি, 5,000 নহয়, তাতকৈ কম, 10 বছৰত, সেই দলটোক আমি আৰু 5 বছৰ শাসনত বহুৱাব লাগিব, তেতিয়া তেওঁলোকে অসমৰ পৰা 50 লাখ বিদেশী বহিষ্কাৰ কৰিব। এইটো বিশ্বাসযোগ্য নে বাৰু? এই 10 বছৰ 14 চনৰ সময়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে আমি শাসনলৈ অহাৰ লগে লগে 2014 চনৰ পৰাই অসমৰ সকলো বিদেশীয়ে তালি টোপোলা বান্ধি অসমৰ পৰা বিদায় ল'ব লাগিব। 10 বছৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তালি টোপোলা লৈ সকলো বিদেশী অসমৰ পৰা যাব লাগিব বুলি সকীয়াই দিয়াৰ 10 বছৰৰ পিছত বিদেশী বহিষ্কাৰ হ'ল 4,000। কিন্তু বিজেপি চৰকাৰৰ শাসনৰ পূৰ্বৰ 10 বছৰত বহিষ্কাৰ হ'ল প্ৰায় 80,000। গতিকে পূৰ্বৰ 80,000 বিদেশী বহিষ্কাৰ কৰিছে 10 বছৰত আৰু পিছৰ 10 বছৰত 4,000 বিদেশী বহিষ্কাৰ কৰিছে বিজেপিয়ে, যোনে বিদেশীৰ বিৰুদ্ধে কথা কৈ ভোট লয়, বাংলাদেশীৰ বিৰুদ্ধে কথা কৈ ভোট লৈ শাসনত বহে। এইটো হ'ল বিজেপিৰ প্ৰকৃত স্বৰূপ। এই স্বৰূপটো ৰাইজে উপলব্ধি কৰাটো ভাল।